এতিয়া চলি আছে মেংগোৰ ছিজন আৰু মই লৈ আহিছোঁ ভীমকলৰ এটা ধুনীয়া ৰেচিপি। এটা খুবেই হেল্থি ড্ৰিংক আৰু সেইটো হৈছে ভীমকলৰ মিল্কশ্বেক। ভীমকল খাই মই বহুত ভাল পাওঁ, কিন্তু গুটিবিলাকৰ কাৰণে খাব নোৱাৰোঁ আৰু খাবলৈতো মন যায়, সেইকাৰণে মই মিল্কশ্বেক বনাই খাওঁ আৰু তাৰে আজি ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। এইটো হৈছে ট্ৰেডিশ্যনেল মেথড। চালনীখনত কলখিনি লোৱা হৈছে আৰু হাতেদি এনেকৈ দেখিব পাৰিছে পিচি লোৱা হৈছে আৰু ওপৰত গুটিখিনি ৰৈ গৈছে আৰু তলত চৰিয়াটোত কালেক্ট কৰি লোৱা হৈছে বানানা পাল্পখিনি। ইয়াতে গুটিখিনি একদম নাই, ধুনীয়াকৈ এয়া পিচা হৈ গৈছে আৰু ইয়াৰ লগতে আৰু কি লাগিব আহক চাওঁ। বেছি ইমান ইনগ্ৰিডিয়েণ্ট নালাগে, একদম চিম্পলকৈ এই ৰেচিপিটো ঘৰতে বনাই খাবলৈ পাৰি। ইয়াত লৈছোঁ মই গৰম কৰি থোৱাৰে গাখীৰ, এয়া ঠাণ্ডা কৰি লৈছোঁ। চেনি লৈছোঁ আৰু কেইটামান ড্ৰাই ফ্ৰুট লৈছোঁ। ফাৰ্ষ্টে ইয়াতে দিছোঁ বনাই থৈ দিয়া বানানা পাল্পখিনি। তাৰপিছতে দিছোঁ চেনি। চেনি মই কম পৰিমাণে দিছোঁ, কাৰণ ভীমকলতো মিঠাৰ পৰিমাণটো থাকে, সেইকাৰণে অলপ দিছোঁ। যদি লগা হয় পিছত আৰু অলপ দি ল'ম। যদি চেনি দিব নিবিচাৰে তাৰ সলনি মিঠৈ দিব পাৰে বা হানি দিব পাৰে। আৰু ইয়াতে মই এড কৰিম ড্ৰাই ফ্ৰুটখিনি। ড্ৰাই ফ্ৰুটত লৈছোঁ কেইটামান কাজু আৰু কেইটামান এলমণ্ড, তিয়াই থৈ দিছিলোঁ, বাকলিটো গুচাই দিছোঁ। তাৰপিছত দিছোঁ গাখীৰ। গাখীৰ অকণমান দিছোঁ, কাৰণ মিক্সি বাতিটো সৰু যেতিয়া অকণমানেই দিব লাগিব। আৰু ধুনীয়াকৈ মিক্স কৰি এটা বানানা পিউৰি এয়া বনাই ল'লোঁ। এতিয়া আহিছে চবচে ইণ্টাৰেষ্টিং পাৰ্টটো, গ্লাছত ছাৰ্ভ কৰাটো। বৰফৰ টুকুৰা কেইটামান দিছোঁ। তাৰপিছত এড কৰিম গাখীৰ। এয়া গাখীৰ হৈছে গৰম কৰা গাখীৰখিনি ঠাণ্ডা কৰি লোৱাৰ পিছত ব্যৱহাৰ কৰিছোঁ। গাখীৰখিনি দি হোৱাৰ পাছত এচামুচ দুচামুচকৈ কমেও 5-6 চামুচমান দিছোঁ বানানা পিউৰি। আৰু বানানা পিউৰিখিনিত যে ডকৰা ডকৰি দেখিছে, সেয়া হৈছে কাজু আলমণ্ডৰে টুকুৰা টুকুৰি, যিখিনি ভালকৈ গ্ৰাইণ্ড হোৱা নাই সেইখিনিয়ে দেখিছে। আৰু এয়া দিয়া হোৱাৰ পাছত অকণমান দিছোঁ গাখীৰ। তাৰপিছত আৰু কেইচামুচমান দিম ইয়াতে বানানা পিউৰি। যেনেকুৱাকৈ খাব বিচাৰে, যদি গাঢ়াকৈ খাব বিচাৰে তেনেহ'লে বানানা পিউৰি বেছিকৈ দিব, যদি পাতলকৈ খাব বিচাৰে তেনেহ'লে গাখীৰৰ পৰিমাণটো বেছিকৈ দিব। আৰু এইখিনি মোৰ এডজাষ্ট কৰি লৈছোঁ, যেনেকুৱা মোৰ টেষ্ট, মই যেনেকৈ খাই ভাল পাওঁ তেনেকুৱাকৈ বনাই লৈ এয়া ধুনীয়াকৈ ষ্টিৰ কৰি লৈছোঁ। মই ইমান বেছি পাতলকৈও নাখাওঁ আৰু বেছি ডাঠকৈও নাখাওঁ, সেইকাৰণে একদম ধুনীয়া এটা মিডিয়াম, মোৰ যেনেকৈ খাই ভাল পাওঁ তেনেকৈ বনাই লৈছোঁ। আৰু গাৰ্নিচিঙৰ কাৰণে দিছোঁ কাজু আৰু এলমণ্ড কেইটামান। আৰু এয়া আমাৰ ৰেডি হৈ গ'লগৈ বানানা মিল্কশ্বেক, তাকো ভীমকলৰ। ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে বা ডাঙৰেই হওক, যদি ভীমকল খাব নিবিচাৰে এনেকৈ বনাই খুৱাই চাবচোন। ভীমকলৰ মিল্কশ্বেকহে খাইছে নে কাজু মিল্কশ্বেকহে খাইছে, একো ধৰিবই নোৱাৰিব, ইমানেই টেষ্টি হয় আৰু লগতে হেল্থিও হয়। কোনে কোনে বাৰু এনেকৈ মোৰ নিচিনাকৈ খাই বাৰু কমেণ্ট কৰিব। আৰু যদি খোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব, একদম সপ্তাহত এবাৰ হ'লেও ভীমকল থাকিলে খাবলৈ মন যাব। আজিলৈ আহিছোঁ, বাই।